হেল্ল' বন্ধুসকল, আসসালামু আলাইকুম, নমস্কাৰ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব খুজিছোঁ এই গাঁৱৰ মানুহখিনি। এইটো বাঘটো ওলাই আহিছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কেইবাখন গাঁৱত বিচৰণ কৰি আছে আৰু এই গাঁৱৰ মানুহখিনি কিমান টেনশ্যনত আছে, কিমান বিপদত আছে চাওক। বাঘৰ আতংক, ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, ঘৰৰ পৰা মানুহ ওলাব পৰা নাই। আৰু এইটো চাওক, গোটেই গাঁৱৰ মানুহ গোটেই গাঁৱৰ মানুহ ওলাই আহি চাই আছে বাঘটো। চাওক, JCB লগাই ধৰিব চাইছে, কিন্তু বাঘটোক ডিটেক্ট কৰিব পৰা নাই। আৰু কিমান আতংকময় পৰিৱেশত এই গাঁৱৰ মানুহখিনি আছে এবাৰ ভাবক। কিন্তু এতিয়ালৈকে বন বিভাগে 2-3 দিনৰ পৰাই বাঘটোৱে কেইখনমান গাঁৱত, নগাঁও ডিষ্ট্ৰিক্টত কেইখনমান গাঁৱত বিচৰণ কৰি আছে। কিন্তু দুখৰ বিষয় যে বন বিভাগৰ কোনো কাণসাৰ নাই। এতিয়ালৈকে বন বিভাগ ব্যৰ্থ হৈ আছে এই বাঘটো ডিটেক্ট কৰিবলৈ। কোনো সিহঁতৰ মিছন এতিয়ালৈকে সিহঁতে কোনো মিছন লোৱা নাই, বা এতিয়ালৈকে সিহঁতে